Dear students, আমি আজি নতুন এটা অনুশীলনী আৰম্ভ কৰিম। হেতু হৈছে অনুশীলনী 4.3। আমি অনুশীলনী 4.2 ত দ্বিঘাত এটা সমাধান কৰিছিলো উৎপাদকীকৰণ পদ্ধতিৰে। এতিয়া আমি দ্বিতীয় পদ্ধতি বৰ্গ সম্পূৰণ পদ্ধতি এই পদ্ধতিৰ সহায়ত আমি দ্বিঘাত সমীকৰণ এটা সমাধান কৰিম। ইয়াতে 1 টো দিয়া আছে twice x squared minus 7x plus 3 equals to 0. এটো অকমান বুজিবলৈ দিগদাৰি লাগে যদিও তোমালোকে যদি ভালকে মনোযোগ দি শুনা একেবাৰে ইজি। আমি স্টেপ বাই স্টেপ এটো সমাধান কৰিম। প্ৰথমতে আমি কনস্ট্যান্ট টার্ম এই যেটো লাস্ট টার্ম 3 টো আছে x নথকা টার্ম হেতু আমি সোঁফাললৈকে পক্ষান্তৰ কৰিম -3 হ'ব। এটো হল ফার্স্ট স্টেপ। আৰু দ্বিতীয় স্টেপত আমি কি কৰিব লাগে যদি x স্কয়াৰৰ হক থাকে যদি থাকে নাথাকিলে নাই যদি থাকে আমি তাক কি কৰিম প্ৰত্যেকটো টাৰ্মকে x স্কয়াৰৰ সহগেৰে হৰণ কৰিম। x স্কয়াৰৰ হক 2 আছে গতিকে আমি প্ৰত্যেকটো টাৰ্মকে 2 ৰে হৰণ কৰিম -7/2x equals to -3/2 তাৰ পিছত এটো 2 কেনসেল যাব স্কয়ার। মুঠতে আমি দ্বিতীয় স্টেপটো এটিও কৰিব লাগে যদি x স্কয়াৰৰ হক থাকে তেতিয়া হেতু আমি নাইকিয়া কৰিম। কেনেকৈ নাইকিয়া কৰিম যে যি থাকে x স্কয়াৰৰ হক হেতুৰে আমি প্ৰত্যেকটো পদকে হৰণ কৰিম তেতিয়া ই নাইকিয়া হৈ যাব। এটা কি থাকিলে x স্কয়াৰ -7/2x equals to -3/2 এটো যে আমি নাইকিয়া কৰিব লাগে x স্কয়াৰৰ হকটো হেতু স্টেপ আমি কি বুলি কম সেকেন্ড স্টেপ। তাৰপিছত কি কৰিব লাগিব যে বৰ্গ সম্পূৰণ পদ্ধতি তাৰ মানে ইয়াত কি কৰিব লাগিব হয় আমি a স্কয়াৰ - twice ab plus b স্কয়াৰ ফর্ম বা a স্কয়াৰ + twice ab plus b স্কয়াৰ ফর্ম। কাৰণ a স্কয়াৰ - twice ab plus b স্কয়াৰ মানে হৈছে কি এটো a plus b হোল স্কয়াৰ মানে কি আছিল a স্কয়াৰ plus twice ab plus b স্কয়াৰ বা আৰু এটা আছিল কি a minus b whole square equals to a square minus twice ab plus b square। বৰ্গ সম্পূৰণ পদ্ধতিত তাৰ মানে হয় আমি এইটো নহয় এইটো আমি ব্যৱহাৰ কৰিম প্ৰয়োগ কৰিম। এতিয়া আমি এটা এইটো কৰিব লাগিব না এইটো কৰিব লাগিব আমি এইটো কোনটো বুজিব লাগিব যদি এটা মাইনাস থাকে এটা মাইনাস থাকিলে আমি বুজিব লাগিব এইটো সেকেন্ডটো হ'ব a minus b whole square equals to a square minus twice ab plus b square। গতিকে সো এইটো a স্কয়াৰ টো আছে এইটো a স্কয়াৰ এইটো ৰাখি দিলো সুবিধা কাৰণে মই ব্ৰেকেটটো দি দিছো মাইনাস ফৰ্মুলাৰ এই 2 টো আহিব 2 ইনটু a ইয়াতে কিমান আছে x ইনটু b আমি কি লিখিব লাগিব যে x ৰ যেটো হক আছে হেতু আমি ইয়াত লিখিম x ৰ যি হক নাথাকক কিয় আমি ইয়াতে লিখিব লাগিব। x ৰ হক কি আছে 7/2 সেইকাৰণে 7/2 লিখিলো b কাৰণে আৰু যেহেতু আমি 2 ইয়াত ইনটু কৰিছিলো এক্সট্ৰাকে ইয়াত তো প্ৰথমতে 2 নাছিলে আমি এটা ফৰ্মুলাত নিবৰ কাৰণে এইটো 2 ইনটু কৰি লৈছিলো। গতিকে যেটো এক্সট্ৰাকে যেহেতু 2 ইনটু কৰিলো সেইকাৰণে আমি তাক হৰণ কৰিব লাগিব লগে লগে যাতে ভ্যালুটো এই ইয়াৰ যেটো ভ্যালু ইকুৱেলস টু এইটো হয়। এতিয়া আমি চাও যে এইটো আৰু এইটো একে আছে নাই সোয়া ইয়াৰে 2 আৰু 2 কেনসেল যাব কি থাকিব যদি এইটো আৰু 2 কেনসেল যায় কি থাকিব 7x/2 ইয়াটো 7x/2 বুজি পালা। এটা আমি বুজিব লাগিব এটো 2 এটো a আৰু এটো কি হ'ব এটো b
গতিকে a স্কোয়াৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কোয়াৰ এটা b স্কোয়াৰ কিমান হ'ব 7 বাই 2 2 যা এইটো 4 ইয়াত নাছিলে বাওফালে কিন্তু আমি ইয়াতে এক্সট্ৰাকে এড কৰিলোঁ সেইকাৰণে যেটো এড কৰিলোঁ যেটো যোগ কৰিলোঁ আমি এটো যেহেতু বাওফালে যোগ কৰিছিলোঁ সমান চিন আছে সমান সমান হ'ব লাগিব সেইকাৰণে বাওফালে কি কৰিলোঁ যেটো এক্সট্ৰাকে এড কৰিছিলোঁ বাওফালে হেতু আকৌ সোফালেও এড কৰি দিম কিমান হ'ব 7 7 গুণ 49 আৰু 4 4 গুণ 16 এতিয়া আমি কি এটো ফৰ্মুলা এটো a - b হোল স্কয়ার ফৰ্মুলা আছে a স্কয়ার মাইনাস টুৱাইছ ab প্লাস b স্কয়ার মানে ইকুৱেলস কি হয় a - b হোল স্কয়ার a জায়গাত কিমান আছে x b জায়গাত কিমান আছে 7/4 এটো a - b হোল স্কয়ার ইকুৱেলস টু রাইট সাইডে কি আছে আচ্ছা -3/2 প্লাস 49/16 2 আৰু 16 ৰ লসাগু কিমান হ'ব 16 হ'ব 2 ৰে 16 হৰণ কৰিলে কিমান হ'ব 8 8 into -3 কিমান হ'ব -24 এইটো প্লাস আহিব এতিয়া আকৌ 16 ৰে এই 16 টো হৰণ কৰিলে কিমান হ'ব 1 1 into 49 কিমান হ'ব 49 49 minus 24 কিমান হ'ব 25 এতিয়া এটো আমি যদি দুইফালে বৰ্গমূল লওঁ বৰ্গমূল ললে কি হ'ব ইয়াৰ স্কয়াৰটো গুছি যাব আৰু ইয়াৰ এটা স্কয়াৰ ইফালে দিব লাগিব এটা স্কয়াৰটো গুছাই দিয়াৰ লগে লগে ইফালে প্লাস মাইনাস যাব লাগিব আৰু ইফালে ইয়াৰ ৰুট ওভাৰ দিব লাগিব আসলতে আমি দুইফালে স্কয়াৰ ৰুট লৈছো বা বৰ্গমূল লৈছো x minus 7/4 equals to plus minus 25 ৰ বৰ্গমূল কিমান হয় 5 16 ৰ বৰ্গমূল কিমান হয় 4 এতিয়া x equals to এটা -7/4 টো ইফালে লৈ আহিলে কি হ'ব +7/4 আৰু এটা প্লাস মাইনাস 5/4 এতিয়া আমি ইয়াক প্লাস মাইনাস আছে নহয় এবাৰ আমি প্লাসত লিখিম আৰু এবাৰ মাইনাসত লিখিম x ৰ মানটো হয় x equals to 7/4 plus 5/4 বা x equals to 7/4 minus 5/4 4 আৰু 4 ৰ লসাগু 4 এ হ'ব আৰু ওপৰত এটো 7 plus 5 কিমান হ'ব 12 ঠিক না কাইটো 4 7 minus 5 কিমান হ'ব 2 এটো হ'ব 2 আৰু এটো হ'ব ক্যান্সেল যাব 1/2 এতিয়া আমি কি পালো x ৰ মান এটা পালো 3 আৰু আনটো পালো 1/2 এতেকে নিৰ্ণয় সমাধান 3 আৰু -1/2 এটোৱে আনসার সিম্পল এবাৰ আমি নেক্সট টু সাম twice x square plus x minus 4 equals to 0 আমি প্ৰথম স্টেপত কি কৰিব লাগিছিল
যদি কনষ্টেণ্ট টাৰ্মটো বা ধ্ৰুৱক সংখ্যাটো যদি বাওঁফালে থাকে আমি সোঁফালে লৈ যাম সুবিধাৰ কাৰণে কিমান হ'ব -4 আছে ইফালে আনিলে কিমান হ'ব +4 আৰু মই কৈছিলোঁ যদি x² সহগ থাকে if there is any coefficient of x² then you will have to divide each term by the coefficient of x². That is twice x² divided by 2 plus x by 2 4 by 2. Here I cancel goal x² plus 1 by 2 into x plus it cancel goal থাকিব 2. আমি সেকেন্ড স্টেপত কি কৰিছিলোঁ x² সহগেৰে আমি প্ৰত্যেকটো টাৰ্মকে হৰণ কৰিছিলোঁ যাতে x² কোনো সহগ নাথাকে এতিয়া এটো যেহেতু ইয়াতে প্লাস আছে দুটা ফৰ্মুলাৰ ভিতৰত কোনটোত হ'ব প্লাসত হ'ব a + b হোল স্কয়াৰ সমত হ'ব এটিকে a² plus twice ফৰ্মুলা নিব কাৰণে এইটো আছিল a² plus twice ab plus b². গতিকে এইটো মই a² টো লিখিলো আৰু এইটো ফৰ্মুলাত কি আছে এইটো 2 আছে সেইকাৰণে 2 টো মই লিখি দিছো যাতে এইটো ফৰ্মুলা আমি এক্সপ্ৰেছ কৰিব পাৰো তাৰপিছত twice a কিমান আছে এইটো x আছে ইনটু b কিমান আছে মই তেতিয়া তোমালোকক কৈছিলো b কাৰণে আমি কি লিখিব লাগে সদায় x ৰ যেটো সহগ থাকে x টোক বাদ দি যি থাকে তাৰ মানে এই গোটেইখিনি আমি ইয়াত লিখিব লাগিব মানে x টো বাদ দি কি থাকিলে 1/2 এই 1/2 ইয়াত লিখিবা তাৰপিছত মই আৰু এটা কি কৈছিলো যেহেতু আমি 2 টো ফৰ্মুলা নিবৰ কাৰণে এইটো এক্সট্ৰাকে ইনটু কৰিছিলো যেটো ইনটু কৰিলো সেইটো আমি লগে লগে আকৌ হৰণ কৰিব লাগিব মানে যাতে এইটো আৰু এইটো কেনসেল যায় কাৰণ কেনসেল গলেহে তোমাৰ x * 1/2 হাফ ইনটু x এইটো থাকিব যেটো আমি এনেকৈ কৰিছো যাতে আগৰ স্টেপটোৰ কোনো ভ্যালুটো চেঞ্জ নহয় এটো আৰু এটো ভ্যালু যাতে চেঞ্জ নহয় আমি হেতু কৰিব লাগিব এতিয়া আৰু কি থাকিলে এটো b² থাকিলে ইয়াতে b এটো টুৱাইজ হৈ গল এটো a হৈ গল আৰু এটো b হৈ গল এটো b এটিকে আমাৰ b² লাগে b হ'ব তোমাৰ 1/4 তাৰ স্কয়াৰ হৈ গল ইকুৱেলস টু রাইট সাইডে কি আছিল 2 প্লাস যেহেতু ইফালে বাওফালে প্লাস কৰিছিলো 1/4 হোল স্কয়াৰ টো গটিকে রাইট সাইডৰ প্লাস কৰিম 1/4 হোল 1/4 হোল স্কয়াৰ মানে কি হ'ব 1/16 1 স্কয়াৰ কি হ'ব 1 এ হ'ব 4 স্কয়াৰ কিমান হ'ব 16 এতিয়া আমি এটো কি লিখিব পাৰো এটা a + b হোল স্কয়াৰ এটো a আৰু এটো b a + b হোল স্কয়াৰ equals to ইয়াত তলত এটা 1 আছে ইয়াত তলত এটা 1 আছে আৰু ইয়াতে 16 আছে গতে 1 আৰু 60 ৰ লসাগু কিমান হ'ব 16 হ'ব 16 লিখিলো এতিয়া 1 আৰু 16 হৰণ কৰিলে কিমান হ'ব 16 into 2 কিমান হ'ব 32 হ'ব প্লাস আকৌ 16 ৰে এই 16 টো হৰণ কৰা কিমান হ'ব 1 into নিউমাৰেটৰ লব 1 into 1 কিমান হ'ব 1 into 1 1 এ হ'ব এটো মই অসৰ লিখি লৈছো এই অসৰ তোমালোকৰ কনফিউজন লাগিব পাৰে তাৰ পিছত এটো x plus 1/4 ইফালে যদি এটো স্কয়াৰটো গুছাই দিও সোফালে আমি এটা প্লাস মাইনাস দিব লাগে আৰু ইফালে এটা কি দিব লাগে বৰ্গমূল চিন দিব লাগে আৰু এটা আগত কিমান আছিল এটো 16 থাকি আছিল আৰু 32 + 1 কিমান হ'ব 33 আৰু এইটো লিখিলে কি হ'ব প্লাস মাইনাস তলত থাকিব কিমান 16 ৰ বৰ্গমূল কিমান হ'ব 4 হ'ব আৰু 33 টো স্কয়াৰ ৰুট বা বৰ্গমূল নাই গতিকে ৰুট ওভাৰটো আমি এনে লিখি দিম x plus 1/4 equals to hobo plus minus square root of 33 divided by 4 etia
x equals to plus 1/4 to আমি right side লৈ যাও minus 1/4 হ'ব আৰু plus minus square root of 33 divided by 4 এতিয়া আমি এবাৰ প্লাসৰ লিখিম আৰু এবাৰ মাইনাসৰ লিখিম হয় x equals to minus 1/4 plus 33 divided by 4 বা x equals to minus 1/4 minus 33 by 4 এতিয়া 4 আৰু 4 ৰ লসাগুটো কি হ'ব 4 এই হ'ব এটা 4 লিখা আৰু ওপৰত কি থাকিব -1 প্লাস স্কয়াৰ ৰুট অফ 33 আৰু ইয়াতো তেনেকে 4 আৰু 4 ৰ লসাগু 4 এই হ'ব 4 ৰে 4 হৰণ কৰিলে 1 হ'ব 1 * -1 -1 মাইনাস একে ধৰণে এটো 1 থাকিলে আমি হৰণ কৰিলে 1 পাম 1 * √33 কিমান হ'ব 33 হ'ব √33 গতিকে আমি মূল দুটা পাই গলো এতেকে নিৰ্ণয় মূল দুটা বা সমাধান নিৰ্ণয় মূল দুটা নিৰ্ণয় মূল দুটা ই হ'ব -1 plus square root of 33 divided by 4 আৰু -1 minus √3 divided by 4 এইটো একেবাৰে ইজি বুজি পাইছা তোমালোকে ঠিক আছে নেক্সট সামটোলকে গৈছো (4x square plus 4√3x plus 3 equals to 0. আমি 3 to right side লৈ গৈছো -3 তাৰপিছত নেক্সট স্টেপত কি হ'ব x স্কয়াৰৰ যদি হহক থাকে হেতু প্ৰত্যেকটো টাৰ্মকে এই হহকটোৰে হৰণ কৰি দিম 4x square divided by 4 plus 4√3 divided by 4 into x equals to -3/4 এটা 4 cancel কি থাকিব x square plus twice into a কিমান আছে x আছে into b কিমান আছে মই তেতিয়া কৈছিলো যদি x ৰ যি হহক থাকে এটো আমি লিখি লব লাগিব তাৰ পিছত এক্সট্ৰা যে 2 into কৰিছিলো এতে লিখি লবা মানে হৰণ কৰি দিবা তেতিয়া তোমাৰ 2 কেনসেল যাব থাকিব এইখিনি আৰু এইটো বস্তু ইয়াত থাকি যাব equals to আৰু b স্কয়াৰ টো লিখিব আছে প্লাস b স্কয়াৰ কিমান হ'ব এতিয়া এটো 4/8 to √3 whole square equals to right side কি আছে -3/4 plus এটো কিমান হ'ব এটো আমি ক্যান্সেল কৰিব পাৰো 1/2 1 মানে ওপৰত কি থাকিলে √3 থাকিলে ন √3 স্কয়াৰ কিমান হ'ব এটো 3 হ'ব আৰু তলত কি থাকিলে 2 স্কয়াৰ কিমান হ'ব 4 হ'ব
x প্লাছ কি হ'ব 3/2 টু হোল স্কুৱেৰ ইকুৱেলছ টু এটো কি 4 আৰু 4 লহাগু কিমান হ'ব 4 হ'ব হা বাকি -3 + 3 কিমান হ'ব এটো 0 হৈ যাব ইকুৱেলছ টু এটো 0 হৈ গ'ল x প্লাছ √3/2 হা এটো কি হ'ব প্লাস মাইনাস 0 টু লিখিব নালাগে ঠিকে বুজা সুবিধা মই কাৰণে মই তোমালোক লিখি দিছো যে প্লাস মাইনাস 0 আসলতে 0 আগত প্লাস মাইনাস লিখিব নালাগে কিন্তু হলেও তোমালোকে বুজাৰ সুবিধা কাৰণে মই লিখি লৈছো কেনেকৈ আমি ইয়াৰ পৰা দুটা বীজ বা মূল পাব পাৰো x = -3√3/2 প্লাস মাইনাস 0 গতিকে এবাৰ প্লাস 0 আৰু এবাৰ মাইনাস 0 জাকা অকমান লব লাগিব হয় x = -√3/2 plus 0 বা x = -√3/2 minus 0 অর্থাৎ কি হ'ব এটা -√3/2 আৰু ইয়াতো -√3/2 কাৰণ প্লাস 0 কৰা -0 কৰা কোনো মিনিং নাই গতিকে আমি মূলটা আমি সমান সমান পালো নহয় -√3/2 আৰু -√3/2 এতেকে নিৰ্ণয় মূল দুটা বা সমাধানৰ লিখিব পৰা -√3/2 আৰু -√3/2 বুজি পাইছা তোমালোকে ঠিক আছে একেবাৰে ইজি